তিতাবৰৰ সীমান্তৱৰ্তী অঞ্চল নাগাবাদ অন্নপূৰ্ণাত এগৰাকী ৰোগীৰ জৰুৰীকালীনভাৱে চিকিৎসালয়লৈ নিবলগীয়া হোৱাত 108 সেৱাক ফোন কৰিছিল পৰিয়ালৰ লোকে। কিন্তু সময়মতে 108 সেৱা বাহন আহি নোপোৱাত মৃত্যু হোৱাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে। নাগাবাদ অন্নপূৰ্ণাত মিণ্টু বৰা নামৰ লোকজন হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ পৰে। লগে লগে 108 বাহনক খবৰ দিয়ে পৰিয়ালৰ লোকে। কিন্তু সময়মতে 108 বাহন আহি নোপোৱাত ব্যক্তিগত বাহনেৰে লোকজনক বৰহুলা চিকিৎসালয়লৈ লৈ আনে পৰিয়ালৰ লোকে। সংকটজনক অৱস্থাত জীৱন আৰু মৃত্যুৰ সৈতে যুঁজি থকা ৩৫ বছৰীয়া মিণ্টু বৰা নামৰ লোকজনক তিতাবৰৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসাৰ অভাৱত চটফটাই থকা ৰোগীজনক প্ৰায় 4 ঘণ্টা পলমকৈ তিতাবৰৰ মহকুমা চিকিৎসালয়লৈ নিবলৈ 108 বাহন আহে যদিও 108 বাহন সেৱা চিকিৎসা কৰ্মীয়ে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে, যাৰ ফলত তিতাবৰৰ মহকুমা চিকিৎসালয়লৈ আনি থকা অৱস্থাত ৩৫ বছৰীয়া মিণ্টু বৰা নামৰ লোকজনে অকাল মৃত্যুক সাৱটি লয়। পৰিয়াল তথা ৰাইজৰ অভিযোগ সময়মতে চিকিৎসা নোপোৱাৰ বাবে অকাল মৃত্যুক সাৱটি ল'বলগীয়া হ'ল লোকজন। ঘটনাটো মানে যোৱাকালি ঘটনা আছিল। নগাবাদ অন্নপূৰ্ণা গাঁৱৰ মিণ্টু বৰাত পিতা সঞ্জীৱ বৰা। তেখেত আজি 2-3 দিন আগৰ পৰা জয়ন্তী চুকত ভুগি আছিল। তেখেতৰ অৱস্থা বেছি মানে বেয়া দেখাত আমি 108লৈ ফোন কৰিলোঁ মই নিজেই। তেতিয়া 108 ক'লে আমি এতিয়া লাইনত দিব পৰা অৱস্থাত নাই। তেতিয়া মানুহজন বেছি হৈ যোৱাত আমি মানে কি হ'ল, ওচৰৰ এখন গাড়ী মাতি মানে তেখেতক বৰহুলালৈ নিয়াৰ ব্যৱস্থা কৰিলোঁ। ঠিক বৰহুলা নি পাইছোগৈ আৰু 108খনো আহি বৰহুলা হস্পিটেলত পাইছেহি। কিমান দেৰিৰ পিছত 108খন বৰহুলা পাইছে? প্ৰায় 3-4 ঘণ্টামান লেট হৈছে আৰু তেখেতৰ। 3-4 ঘণ্টামান? হয়। আমি তাৰপিছত বৰহুলাত আপোনাৰ ডক্টৰ এখন প্ৰেছক্ৰাইবৰ নাম লিখি মানে এফআইআৰ কৰিছে যোৰহাট। এফআইআৰত যেতিয়া মানুহজন নি থকা অৱস্থাতে আমি তেখেতৰ দেখি 108 ড্ৰাইভাৰক ক'লোঁ যে তেখেতৰ একো হাত ভৰি মৰা নাই। তেতিয়া তেখেতে ক'লে তিতাবৰ হস্পিটেলত আমি এবাৰ চেক কৰাই ল'ম, চেক কৰি ল'ব। আৰু তিতাবৰত তেতিয়া ডক্টৰে মানে তেখেতক মৃত বুলি ঘোষণা কৰে। তাৰ আগতো আমি কিছুমানে অভিযোগ পাইছোঁ যে তেখেতে মানে একো চোৱা মেলা কৰা নাই। অক্সিজেনো আপোনালোকে নিজে লগাবলগীয়া হৈছে। এই সন্দৰ্ভত মানে কওকচোন দুটামানকৈ। মই যেতিয়া পেচেণ্টৰ বৰহুলাত 108ত উঠাওঁ তেতিয়া মানে মোক ক'লে যে আপোনাৰ অক্সিজেনৰ মাস্কখন লগাই দিয়ক। মই নিজে লগাই দিছোঁ। আৰু যেতিয়া তিতাবৰতো নমাবৰ সময়তো মই মাস্কখন নিজেই খুলিছোঁ। তেখেতলোকে মানে ধৰি কৰি মানে লগাই মেলি দিয়া নাই। যিহেতু এইটো এটা ইমাৰ্জেঞ্চি কেছ আছিলে, লগত কোনো ডক্টৰ বা কোনোবা অহা নাছিলে নেকি? 2জন আহিছে 108ত, কিন্তু তেখেতলোক ডক্টৰ দেখি মই বিশেষ নাজানো। মানে পেচেণ্টক চোৱা মেলা কৰা নাই? তেখেতলোকে সংকোচ কৰিছে। বৰহুলাটো তেখেতলোকে ধৰক ষ্টাৰ্চাৰ এনেকৈ কি আনি দিয়া নাই। আমি নিজেই পেচেণ্টক দাঙি নি ধৰক আপোনাৰ ডক্টৰৰ ৰুমলৈ লৈ গৈছোঁ। মহিলা গৈছিলে 3গৰাকীৰ লগত, তেখেতৰ পৰিবাৰ গৈছে আৰু ভাই বোৱাৰীয়েক আৰু শাহুৱেক গৈছে। মানে তেখেতলোকে চোৱা মেলা কৰা নাই, দাঙি ধৰি অনা নাই? হয়, আমিয়ে ধৰি কৰি লৈ গৈছোঁ। তিতাবৰৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।